বিৰচিং জৰুৱাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত ফলিমাৰীত ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। এজন মৰাপাট বেপাৰীকে চাৰিজনীয়া ডকাইতৰ দলে আগভেটি ধৰে। ব্যৱসায়ীজনৰ টকাৰ বেগ কাঢ়ি লোৱাৰ লগতে কৰে মাৰপিট। সাতহিয়া গাঁৱৰ মৰাপাট বেপাৰী বেল্লাল হুছেইন আৰু তেওঁৰ দুই পুত্ৰৰ লগত সংঘটিত হয় এই ঘটনা। বজাৰত মৰাপাট ক্ৰয় কৰিবলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা। পিছত চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ ওলাই আহি এটা ডকাইতক আটক কৰে। ধৃত ডকাইতটো জহুৰুল ইছলাম খান বুলি চিনাক্ত কৰা হৈছে। ডকাইতটোৰ পৰা 9mm কাৰ্বাইন মেচিন গান, এটা মোবাইল ফোন জব্দ কৰা হৈছে। ঘটনাস্থলীত ফকীৰগঞ্জ আৰক্ষী উপস্থিত হৈ ডকাইতটোক থানালৈ লৈ যায়। মই আৰু মোৰ দেউতা আৰু মোৰ ছোট ভাই আৰু এটা হাতত যাবলৈ ওলাইছো। অলপ আহিছো ঘৰৰ পৰা ওলাই অহাৰ পিছতে ফলিমাৰী গ্ৰামত মোক এটক কৰিলে চাৰিজন দুটা বাইক লৈ আহিছে। অহাৰ পিছত তেওঁলোক নামিছে। নামাৰ পিছত আৰ্মি ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত। তাৰপিছত মোক এটক কৰিলে দেউতাকক আৰু ছোট ভাইক। তাৰপিছত মোৰ যিটো মানে টকাৰ থোলাটো সেইটো মানে তাৰ লৈ গ'ল। লৈ যোৱাৰ পিছত মই ভাবিলোঁ যে প্ৰশাসন নেকি। মই ভালকৈ দেখাৰ পিছত তাৰপিছত মই বেগটো কাঢ়ি লোৱাৰ সময়ত মোক এটক কৰিবলৈ ধৰিলে। মানে মেচিন গান দি মোক মাৰিবলৈ ধৰিলে আৰু বক্সিং মাৰিবলৈ ধৰিলে। তাৰপিছত বেগটো লৈ গ'ল। তাৰপিছত দ্বিতীয়বাৰো মই বেগটো ল'লোঁ, তাৰ পৰা কাঢ়ি ল'লোঁ। তাৰপিছত মোৰ দেউতাকক মাৰি ৰাস্তাত পেলাই দিলে, মোৰ সৰু ভাইক পেলাই দিলে। তাৰপিছত